গাইজ গুড মৰ্নিং মোৰ আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম এজন হাঁহিছে আকৌ আৰে কি ব্লগ কৰিব গৈ আছো আপুনি চাই থাকক না নাথু ব্লগ হ'বলৈ গৈ আছে ব্লগটো ষ্টাৰ্ট মানে জংঘলৰ পৰাই হ'ল কাৰণ মই মানে চাহ খাবলৈ যাওঁ না চাহ খোৱা বাটটো মই এদিকে আহোঁ প্ৰায়ভাগ ফ্ৰণ্টৰ দি নাযাওঁ আৰু এইটো বাটেদি আমি আপ ডাউন কৰি মানে চাহ খাবলৈ যাওঁ যিখন আমাৰ ফ্ৰণ্টতে এখন দোকান আছে বাইদেউ দোকান খুলিছে নাই বা এইখন আমাৰ বাইদেউৰ দোকান বুলি কয় যোনখন আমি ৰেগুলাৰ চাহ পানী যি মন যায় তাকে খাওঁ এতিয়া বৰ্তমান বন্ধ হৈ আছে দোকানখন আৰু এইয়া মোৰ লগৰজন যে দেখিছিলে অলপ আগত আপোনালোকে তেওঁ ডিউটিত গৈ আছে দেখিছে নহয় এইজন সোমাল ডিউটিত চন্ত্ৰী ডিউটিত এতিয়া মই গৈ আছোঁ বাইদেউ দোকান বন্ধ যদি মই মালিকৰ দোকানত খাম আমাৰ মালিক যোনটোৱে মোক বাকী দিয়ে মালিক বুলি কয় মালিক লেটছ গো মালিকৰ দোকানত বাহিৰৰ পৰা আমাৰ কেম্পটো কেনেকুৱা দেখে চাই লওক আপোনালোকে এইটো আমাৰ কেম্পটো সৰু এটা বিঅপি বুলি কয় যিটো আমাৰ কেম্প হয় তাত মানে চাই দিছে লাল চাই আদা দিয়া হে আদা দিয়ক বঢ়িয়া লাল চাহ ঠিকে আছে দিয়ক হেল্ল' গাইজ মানে কিছুমান বিজনেছৰ ক্ষেত্ৰত মানুহবিলাকক দেখিলে মানে নিজৰ ঘৰখন চলাবৰ কাৰণে যিটো মানে ষ্ট্ৰাগল কৰে না বহুত বেয়া লাগে যেনেকৈ এতিয়া বৰ্তমান মানে কি টেম্পোৱালা ষ্টেণ্ডকেইটা চাহ নিদিয়াৰ কাৰণে অলপ দেৰি কৰাৰ কাৰণে বেছি মানে বকি আছে কিবা কৰি আছে মানুহটোতো বিহাৰৰ পৰা আহি কষ্ট কৰি দোকান এখন দি ধুনীয়াকৈ চলি আছে তাকে মানে আমাৰ অসমৰ লোকেল যোনবিলাক আছে সিহঁতি মানে কি টেম্পোৱালা ষ্টেণ্ড চাহ অকণমান দেৰি হ'ল বুলি দম দিয়ে কিবা কৰে মানে ভাল নালাগে আৰু তেনেকৈ সিহঁতিওতো এখন ঘৰ চলাই আছে ন যিমান যিয়ে নহওক তেনেকুৱা মানে বহুত মানে অত্যাচাৰ কৰা নিচিনা কৰে ভাল নালাগে দেখি মানে এইবোৰ মানে অসমত বেছি চলে আৰু অসমত মানে গুণ্ডাগিৰিটো বেছি আছে আৰু লোকেল গুণ্ডাগিৰিটো আৰু মোৰ বেক চাইডত দেখোঁ গোটেই হিমালয়ান পাহাৰৰ নিচিনা কি ধুনীয়া হৈ আছে আৰু ওখ পাহাৰ আছে কিন্তু ধৰিব নোৱাৰে আপোনাৰ মানে কুঁৱলীয়ে ঢাকা খাই গৈছে আৰু যিবোৰ মানে হিমালয়ান পাহাৰৰ নিচিনা পাহাৰো আছে এই পাহাৰটো আপোনালোকৰ ৰ'দ দিলে গোটেই ওলাই যাব এতিয়া বৰ্তমান মানে আজি ৰাতিপুৱা সোনকালে উঠিলোঁ যে পাহাৰটো বহুত কুঁৱলী পৰি আছে চ' দেখা নাপায় আৰু চাইডে আপোনালোকে এইটো বিন্দাছ আৰ্মি কেম্প এটা দেখিছে নহয় এনেকুৱা আৰ্মি কেম্প বহুত ডাঙৰ এৰিয়াত মানে বহুত স্কোৱাৰ ফিট এৰিয়াত মানে আপোনালোকৰ বিয়পি আছে এইটো আৰ্মি কেম্প আমাৰ যিটো কেম্প থাকে তাৰ পৰা আহি আপোনালোকৰ বহুত স্কোৱাৰ ফিট দূৰলৈকে মানে আৰ্মি কেম্পটো আপোনালোকৰ বিয়পি আছে যিটো মানে আমাৰ এখন গাঁৱতকৈ ডাঙৰ হৈ যাব এনেকুৱা এটা ডাঙৰ কেম্প মানে এইটো আপোনালোকৰ যিটো কেম্প আছে দেখুৱাম মই যিটো কেম্প মানে আপোনালোকৰ এটা মানে এখন ডাঙৰ স্কোৱাৰ ফিটতকৈ মানে এখন গাঁৱতকৈ ডাঙৰ মানে আৰ্মি কেম্পটো যিটো কেম্প আছে মানে তেনেকুৱা মানে আৰু এতিয়া মানে কি আৰু ভিডিঅ' কৰি যাওঁ আৰু আপোনালোকক অলপ দেখুৱালোঁ ওচৰৰ পৰিৱেশবিলাক কেনেকুৱা ৰাতিপুৱা পৰিৱেশটো কেনেকুৱা লিকাবালি অৰুণাচলৰ ওচৰৰ পৰিৱেশ কেনেকুৱা চাওক আপোনালোকে নিজে দৃশ্যবোৰ দেখিলেই ভাল লাগি যায় কিবা মনোমোহা দৃশ্য আৰুতো মই ভিতৰত যোৱা নাই কাইলৈ অৰুণাচলৰ ভিতৰত সোমাই আপোনালোকক ভিডিঅ' এটা দেখুৱাম বজাৰ কৰিবলৈ যাম কাইলৈ অৰুণাচলৰ ভিতৰত অৰুণাচলৰ লোকেল এৰিয়া আৰু লোকেল বস্তুবোৰৰ দাম কিমান এখন 500 টকাত মানে কিমান টকা বস্তু কিনিব পাৰি অসমৰ তুলনাত মূল্যবোৰ কেনেকুৱা অৰুণাচলত মই কাইলৈ আপোনালোকক দেখুৱাই আছোঁ চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব মোৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে ভিডিঅ' মোৰ মানে যিকোনো চেনেলত যি ভিডিঅ'টোৰ লিংকটো পাই থাকিব ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আৰু এতিয়া মোৰ ভিডিঅ'বোৰ মানে চব ৰেগুলাৰ আপুনি পাই থাকিব ত' ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি পাৰে আৰু নাৰাখিলেও একো নাই বাৰু বহুত বেয়া ৰাস্তা এইখিনি মানে কি বৰষুণ পৰিলে বহুত বেয়া হৈ যায় আৰু এইটো মানে আপোনাৰ বিঅপি বান্ধছে মানে আপোনালোকৰ ৰাস্তাটো পকা কৰি আছিলে বৰ্তমান এইটো ছাইডটো হোৱা নাই এইটো ছাইড হৈ গ'ল আৰু ৰাস্তাটো ভাল হ'লে হয়তো অৰুণাচলৰ গাড়ী যিটো টপ স্পীডত আহে মানে কিমান মানে কি এক্সিডেণ্ট হ'ব ঠিক নাই চাগে তেতিয়ালৈ আৰু মই এতিয়া এনেকুৱা ব্লগটো কৰি মোৰ ৰুম পাই গ'লোহি আমাৰ বিঅপি কামাণ্ডো নাথু এইখন আমাৰ কি বুলি কয় অভাৰ ব্ৰিজ এজন বোলে চুইপাৰ বোলে ঝাৰু মাৰি আছে বোলে মেজৰ চাহেব হয় এজনী মেজৰ চাহেব চুইপাৰ বুলি নিজকে এনেই পৰিচয় দিছে মেজৰ চাহেব তো বাই গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব এনেই অলপ মানে মই নিজৰ ভিডিঅ' ফূৰ্তি কৰি ভাল পাওঁ মানে ভিডিঅ'বিলাক বনাই ভাল লাগে মোৰ নিজৰে ভাল লাগে কিবা এটা মানে সেইকাৰণে মই ভিডিঅ' বনাই থাকোঁ লাইক কমেণ্ট মোৰ ছাবস্ক্ৰাইব পইচা পাতিৰ লগত ক্ষেত্ৰত নাই মোৰ মানে অলপ ভিডিঅ' বনাই নিজে আপলোড দিলে বেলেগে চালেও মোৰ মানে কিবা এটা ভাল লাগে ধন্যবাদ